নমস্কাৰ, খুব ভাল লাগিছে। আমি আজি UPPLৰ একদম এটা পৰিয়াল হয়। আমি এই ভাড়াগুৰি বজাৰত মানে দোকানে আমি আমাৰ দাদা ভাইসকলৰ লগত, আমাৰ সন্মানীয় ৰাইজৰ লগত আমি কানেক্ট কৰিবৰ কাৰণে চেষ্টা কৰি আছো, যাতে আমাৰ অহা দিনবোৰত 9 তাৰিখত যেতিয়া নিৰ্বাচন হয় 4 নং বাওখুংৰি সমষ্টিত যাতে আমাৰ UPPLৰ কেণ্ডিডেটকে ভোট দিয়ে, ইয়াৰ কাৰণে আমি বিনতি কৰিছো, অনুৰোধ কৰিছো। ইয়াতে আমি এতিয়া 4 নং বাওখুংৰি সমষ্টিত মূল প্ৰতিদ্বন্দ্বী হ'ব বুলি মই নাভাবো। আমি UPPLৰ হৈ পেলাই আৰামছে জিকি যাম। এইটো মানে একজেক্টলি কোৱাটো টান হয়, তথাপিও ভালদৰে আমি ভাল অংকতে জিকি যাম। ৰাইজৰ বহুত সমৰ্থন পাইছো আৰু হয়, যদি 4 নং বাওখুংৰি সমষ্টিত যদি মানে প্ৰতিনিধি হিচাপে যদি ইফ আই এম ইলেক্টেড এজ এন MLA, মই আমাৰ ৰাইজৰ কাৰণে কাম কৰিম এণ্ড লাইক ৰাইজৰ সুবিধাৰ কাৰণে আৰু মিলি পেলাই ৰাইজৰ লগত মিলি পেলাই কি কৰিলে ভাল হয় এই সমষ্টিত, ইয়াৰ কাৰণে কাম কৰিম। মহিলাৰ সবলীকৰণৰ কাৰণে কাম কৰিম, কাৰণ মই মা হওঁ আৰু মা হোৱাৰ কাৰণে আমি মাতৃ হয়, আমি নৱ প্ৰজন্মৰ সবলীকৰণৰ কাৰণে কাম কৰিম, শিক্ষাৰ কাৰণে কাম কৰিম, বা যি বিভাগক আমি কাম কৰিলে আমাৰ এই সমষ্টিটো ভাল হ'ব, এইটো আমি মানে উইথ পলিচিজ আমি ইয়াত মানে এইটো কাম কৰিব চেষ্টা কৰিম আৰু বিশেষ কৰি আমাৰ মহিলাৰ সুৰক্ষাৰ কাৰণে আমি কাম কৰিম 24/7।